আচলতে এইখন ব্ৰিজ নহয়, মৰণ সেতুহে। ইয়াত চাওক আপোনালোকে কিমান ৰিক্সত ইয়াত গাড়ী অহা যোৱা কৰি আছে, আৰু ইয়াত আমাৰ এখন বিদ্যালয় আছে, কণ কণ ল'ৰা ছোৱালী কেনেকৈ অহা যোৱা কৰি আছে। হঠাৎ কেনিবা কৰি যদি ইয়াত কোনো দুৰ্ঘটনা হয়, কোনে ল'ব ৰিক্স? ইয়াৰ ৰিক্স ল'ব নেকি বিধায়ক মহোদয়ে? তেখেতে কিয় উদ্বোধনী কৰি কামটো পেলাই থৈ দিলে, আৰু এনেকৈ কিয় কামটো সম্পূৰ্ণ কৰি থৈ দিলে? আৰু এইটোতো কোনো কামেই হোৱা নাই, এইটোতো ব্ৰিজ বুলি ক'বই নোৱাৰি। এইখন ইয়াতকৈতো বাঁহৰ দলং এখন দিলেও ভাল হ'ল হয়। ইয়াত চাওক, উদ্বোধনী কৰাৰ পিছত অলপমান কাম কৰা নকৰা সময়তে এই ঠিকাদাৰজনে নোহোৱা হৈ থাকিল। ইয়াৰ ৰহস্য কি? এই ঠিকাদাৰ সকলে কি ৱাজেদ আলী ডাঙৰীয়াই লগাই আছে নেকি? তেখেতেতো এইবাৰ বিৰোধী দলপতি হোৱা স্বত্তেও কিয় তেখেতে এই সমষ্টিৰ কাম নকৰি আছে? এই সমষ্টি তেখেতৰ নিজৰ সমষ্টি। এই সমষ্টিৰ পৰা যেনেদৰে তেখেতে জনসাধাৰণক মিছলীয়াভাৱে প্ৰতাৰণাৰে ভোট ল'ব পাৰে, তেনেদৰে জনসাধাৰণৰ কিয় সম্পূৰ্ণ কাম কৰিব নোৱাৰে?